মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পথৰুঘাটৰ কৃষক বিদ্ৰোহ। ইংৰাজ শাসনত কৰ বৃদ্ধিক কেন্দ্ৰ কৰি কৃষকসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি হৈছিল। দৰং আৰু কামৰূপ জিলাৰ কৃষকসকলে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে ৰাইজমেল পাতি প্ৰতিবাদ সাব্যস্ত কৰিছিল। 1893 চনত অসমৰ চিফ কমিছনাৰে কৰ বৃদ্ধি কৰাত কৃষকসকলে ঐক্যবদ্ধভাৱে এনে নীতিৰ বিৰোধিতা কৰাৰ বাবে সাজু হৈছিল। দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে ৰাইজমেল পতাৰ বাবে যো-জা কৰিছিল। এই কথাৰ উমান পাই 1894 চনৰ 28 জানুৱাৰী নিশা উপায়ুক্ত জে.ডি. এণ্ডাৰছন আৰু পুলিচ অধীক্ষক বেৰিংটনে সশস্ত্ৰ বাহিনী এটা লৈ পথৰুঘাটত উপস্থিত হৈছিল। 28 জানুৱাৰীৰ দিনা উপায়ুক্ত অহাৰ খবৰ পাই ৰাইজমেললৈ অহা কৃষকৰ সংখ্যা বৃদ্ধি পাইছিল। ৰাইজে আশা কৰিছিল যে জিলা উপায়ুক্তই খাজনা কিছু লাঘৱ কৰি কৃষকসকলক সকাহ দিব। কিন্তু পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্ৰায় 2000 জন লোকে সম্পত্তি ক্ৰয় কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কৃষকসকলে এইদৰে দলে বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্তই সমবেত ৰাইজক ঘৰা-ঘৰি যোৱাৰ বাবে আদেশ দিয়াত কৃষকসকল ক্ষুব্ধ হৈ পৰে আৰু উপায়ুক্তৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰাত পুলিচ বাহিনীয়ে কৃষকসকলক আক্ৰমণ কৰিবলৈ উদ্যত হয়। ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত কৃষকসকলে পুলিচৰ গালৈ মাটিৰ চপৰা দলিয়াবলৈ ধৰে আৰু কিছুমানে লাঠিৰে পুলিচক আক্ৰমণক বাধা দিয়াৰ চেষ্টা কৰে। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। পুলিচৰ গুলীচালনাত ভালেসংখ্যক কৃষকৰ মৃত্যু হয়। পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল আৰু এই বিদ্ৰোহত অংশগ্ৰহণ কৰা অপৰাধত চৰকাৰী ভাষ্যমতে মুঠতঃ 37 জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। এইফালে মন কৰিবা, ইয়াত মই চাগে ভুলতে 2000 জন বুলি ক'লো, এয়া আচলতে হ'ব লাগিছিল 200 জন।